মানসিক অৱস্থা পৰিৱৰ্তনশীলতা, কোনো বয়সত যদি আপুনি মন স্থিৰ কৰিব নোৱাৰে, স্মৰণ শক্তি আপোনাৰ যদি হ্ৰাস পাইছে, ঠাণ্ডা লাগিলে বা শৰীৰৰ আপোনাৰ শিৰসমূহ যদি আপোনাৰ ফুলি যায়, শৰীৰৰ যিকোনো ঠাইত যদি আপোনাৰ পুজ হয় বা সেই ঠাইৰ পৰা যদি আপোনাৰ পুজ ওলাই থাকে, আৰু এনে লক্ষণত আপুনি এই মেডিচিনটো ইউজ কৰিব পাৰে। শৰীৰৰ আপোনাৰ যদি আপোনাৰ বিষ হৈ আছে বা তেনেকুৱা ক্ষেত্ৰতো মেডিচিনটো খাব পাৰে। চৰ্দি হৈ আছে আপোনাৰ, চৰ্দিত যদি আপোনাৰ লাগি যদি মূৰ ঘূৰাই বা আপোনাৰ চৰ্দি যদি খুব গোন্ধযুক্ত, লগতে আপোনাৰ মহিলাসকলৰ কাৰণে, মহিলাসকলৰ যদি আপোনাৰ ঋতুস্ৰাৱ বিলম্ব হৈছে, জিভাত যদি আপোনাৰ বগা দাঁত হৈছে বা আপোনাৰ মলি পৰাৰ নিচিনা হৈছে, জিভাৰ কোনো আপোনাৰ খাদ্যবস্তু আপুনি যদি সোৱাদ নাপায়, তেনে ৰোগৰ ক্ষেত্ৰত এই মেডিচিনটো আপুনি ইউজ কৰিব পাৰে। আৰু এই মেডিচিনটো হৈছে হেমিঅ'পেথিক মেডিচিন, আৰু এই মেডিচিনটোৰ নাম হৈছে আপোনাৰ কেলকেডিয়া ছালফোৰিকাম। আৰু এই মেডিচিনটো বায়'কেমিক মেডিচিন হয়, আৰু এই মেডিচিনটো ইউজ কৰিলে আপুনি 4টাকৈ দিনে 3বাৰ খাব। আৰু এই মেডিচিনটো খাই থকা অৱস্থাত যদি আপোনাৰ ওপৰত কোৱা লক্ষণকেইটা যদি আপোনাৰ উপশম হৈছে, তেনেহ'লে মেডিচিনৰ পৰিমাণটো আপুনি লাহে লাহে কমাই আনিব। ধন্যবাদ।